1,25,000 টাকা দিলে V4 1,25,000 V4 ব্লু রেসিং গ্রুপ দি দিম মই 1,25,000 টাকা নাম্বার আছে এখন সবচে লেটেস্ট বুলি ক'ব লাগে মাত্ৰ 4 মাহ পুৰণা ৰেডত TVS ৰ এখন আছে ৰনিন TVS ৰ ৰনিন এখনৰ দাম হৈছে 2,06,000 টাকা 2,06,000 টকা দাম মই কিমান দিছো না কিমান 1,10,000 টাকা মাত্ৰ 1,10,000 টকা 10ত 4 মাহ পুৰণা চলিছে মাত্ৰ কিমান 4,000 1,10,000 1,10,000 টকাত আপোনালোকে এখন 4 মাহ পুৰণি ৰনিন পাই আছে চাই লওক কণ্ডিশ্যন চাওক শোৰুম KTM চাগে RC 125 85 দিয়ক না লৈ যাও 85,000 only 85,000 আই মাত্ৰ লৈ যাব পাৰি 85,000 ত RC 125 V3 ইয়াতে আছে V3 দেখা পাইছে V3 আছে 85,000 মাত্ৰ 85,000 ত V3 চাই লওক টায়াৰ চাওক কতো নাপাব মই আপোনালোকে আহক না খালি এবাৰ ভিজিট কৰক KTM RC 78,000 মাত্ৰ 78,000 নাম্বাৰ চাই লওক এনে কোৱা নাই এখন আপোনালোকে নাম্বাৰ দেখাই আপুনি লৈ যাওক ৰানিং ষ্টাৰ্ট কৰি লৈ যাব পাৰিব 2022 এখন 90,000 টকা দিয়ক লৈ যাওক 90,000 ডিউক 125 টু ডিউক আপোনালোকৰ 2022 75,000 ডিউক পাই যাব চাই ল'ব মাত্ৰ 35,000 টকা জানেনে 35,000 টকাত পালসাৰ 220 যিখন বাইকৰ দাম 2 লাখ পাৰ হৈ গ'ল এতিয়া টিকেট কণ্টেট এখন আছে কম ৰেঞ্জত যদি লাগে এখন লৈ যাওক 2017 চনৰ এখন 35,000 টকা আহিব মাত্ৰ কিমান 35,000 এনে কোৱা নাই মানে মানুহ চক আজি বহুত কেইটা ভিডিঅ'ত আমি একদম পুৰা কম গৈ আছো এনেকুৱা ফোন আহিছে হাজাৰটা ফোন ৰিচিভ কৰিব নোৱাৰে আপোনালোকৰ সঁচাই নে ধেমালি কৰি আছে নে কয় কিন্তু আপোনাক ধেমালি কৰা নাই আপোনালোকে আহিলেহে গম পাব আপোনালোকে আহক ল'ব নালাগে চাইটো যাওক না এবাৰ 35,000 204V এখন আপোনাৰ যত লাগে 25,000 টকা গ্লেমাৰ গাইছ গ্লেমাৰখন লৈ গুচি যাওক আৰু আপোনালোকে চলাই থাকক যিমান পাৰে চলাওক ওকে সো ইয়াতে কোনো দিয়াই নাই নেকি 2023 ৰ ইমান কমত আমি দি আছো অনলি 1,25,000 1,25,000 টকা D4 কন্ডিশন রিমোট আছে এখন নিউ লুকসৰ খন হয় ব্ল্যাক কালাৰ 1,25,000 টকাত মাত্ৰ 2023 ৰ গাড়ী 2023 ৰ গাড়ী So hello everyone, welcome back to my channel. I hope you all are fine. আপোনালোক সকলোৱে ভালে আছে and so আজি এই নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহিছো আপোনালোকে গম পাইছে যে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত লাষ্ট টাইম যোনটো ভিডিঅ' আপোনালোকে ৰেসপন্স ভাল দিছে ইয়াতে আজি নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহাৰ কাৰণটো হৈ গ'ল যে ক্ৰিসমাস উপলক্ষে আৰু নিউ ইয়াৰ উপলক্ষে মানে পুৰা ধামাকা সেল চলি আছে গুটে ষ্টক ক্লিয়াৰেন্স সেল চলি আছে গাইজ গুটে ষ্টক ক্লিয়াৰেন্স সেল চলি আছে আৰু ইয়াতে আপোনালোকে একদম কম দামত মানে একচুয়ালি ৰিকি ভাই কৈ দিছে মোৰ লগত আছে ভাই ৰিকি ভাই আছে গম পাইছে মানে একদম কমত মানে একদম 2025 আহাৰ আগত গুটে শোৰুমৰ ষ্টক খালি কৰিম পুৰা কম দামত দিম আৰু নতুন ষ্টক মোটামুটি আৰু ধৰক 1000 ষ্টক 2025 ৰ জানুৱাৰী মাহত আপোনালোকে 1000 ষ্টক দেখা পাব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আৰু মই ইয়াৰে মাজত এটা বস্তু কৈ দিও যে আপোনালোকে জৰপৰা চাই আছে গুটে অসমৰ পৰা জৰপৰা চাই আছে আপোনালোকে জিকিয়াই আহিব গাড়ী এখন ল'ব কাৰণে ভালকে ভেৰিফিকেশন কৰি ল'ব ইয়াতে একচুয়ালি গাড়ী ভালে পায় বাৰু কোনোবা কমপ্লেইন নাই বাট তথাপিও জৰপৰা আপোনালোকে গাড়ী লৈ এখন ভালকে ভেৰিফিকেশন কৰি ল'ব ভালকে টেষ্ট ৰাইড লৈ ল'ব তাৰ পিছত এখন গাড়ী ল'ব মই মোৰ কাম হ'ল আপোনালোক গাড়ী ষ্টক দেখুৱা বাকিখিনি কাম আপোনাৰ আৰু ইয়াতে মানে ভেৰিফিকেশন নকৰিলেও হ'ব যদি ভাল গাড়ী লাগে একদম কোৱালিটি ভাল মানে কোৱালিটি বিচাৰে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডতে আহিব লাগিব ভাল গাড়ী লাগিলে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক আৰু যদি বাকি বেয়া গাড়ী লাগে মই তোৰ বেলেগ নাম নলওঁ বেলেগত গ'লেই হ'ল কিন্তু যদি ভাল লাগে অকল ইয়াতেই পাব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডতে ভাল গাড়ী পায় কাৰণ ভালখিনি ময়ে লৈ আহোঁ বাকি চবৰে তাৰ নাই লাগি যায় দৌৰা দৌৰি লাগি যায় আৰু মই এইকাৰণে গাড়ী মিনিমাম গাড়ী ৰাখোঁ বহুত বেছি ষ্টক ভাঙা চিঙা জাবৰা মই বেছি নাৰাখোঁ একচুৱেলি আপোনালোকে গাড়ী মই A to Z দেখাম দুই এখন ক'ত ৰিপেয়াৰিঙৰ কাম হয়তো হ'ব পাৰে এখন দুখন কিন্তু জাবৰা গাড়ী আমাৰ তাত নাই ভাল গাড়ীখিনি মই লৈ আহোঁ অকশ্যনৰ পৰা হওক কাষ্টমাৰ হওক এক্সচেঞ্জৰ হওক হাইয়েষ্ট দাম দি গাড়ীবিলাক মই আনো নৰ্থ ইষ্ট অটো ৱৰ্ল্ডে আনে গাড়ীবিলাক গতিকে আপোনালোক যোনে চাই আছে যিসকলে মোৰ ভিডিঅ' চাই আছে অকল আহক নৰ্থ ইষ্ট অটো ৱৰ্ল্ড বামুণী মৈদাম FCI গেটৰ অপজিটত ভাল গাড়ীখন যদিহে লাগে আহক যদি বেয়া গাড়ী লাগে আপোনালোকে আমাৰ তাত আহি লাভ নাই
সো আৰু কম দামত পাব একদম কম দাম মিনিমাম প্ৰাইজত দিম আজি মিনিমাম প্ৰাইজত দিব আৰু গাড়ীখিনি কালেকশ্যন দেখা আছো সো ভিডিঅ'টো আৰম্ভ কৰো বহুত লেট হৈ গ'ল সো বলক কি ভাই এড্ৰেছটো ভালকে কৈ দিয়া ৰে এড্ৰেছটো আমাৰ নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ এড্ৰেছটো হৈছে বামুণী ময়দান FCI গেট এইখিনি একচুৱেলি FCI গেট বুলি কয় একদম মেইন ৰাস্তাতে আছে নাইবা আপোনালোকে যদি একদম ইজি বিচাৰে আদাবাৰী পিনৰ পৰা যদি আপোনালোকে আহি আছে তেনেহ'লে গুৱাহাটী কলেজৰ বাছ ষ্টেণ্ডত নামিব খোজকাঢ়ি আহিলে আপোনাৰ অকণমান দূৰ ব্ৰিজ এখন বনাই আছে ব্ৰিজখন দেখাই দিব পাৰে একদম কনষ্ট্ৰাকশ্যন চলি আছে অকণমান মাত্ৰ আপোনাৰ 2 মিনিট খোজকাঢ়িলে পাব গুৱাহাটী কলেজৰ বাছ ষ্টেণ্ডত নামি পেলাই মেইন ৰাস্তা হয় এইটো নুনমাটি ৰোড হয় আৰু যদি নুনমাটি পিনৰ পৰা ধৰক আপুনি খানাপাৰা চাইডৰ পৰা যদি এনেকৈ আহি আছে FCI গেটত নামি দিয়ক অপজিটতে আপোনাৰ ৰাস্তাৰ ওচৰতে পাব আৰু সবচে আৰু এটা আপোনালোকৰ এটা সুবিধা কৈ আছো মানে ষ্টকটো এভেইলেবল পাবই আপোনালোকে যেনেকুৱা গাড়ী বিচাৰে তেনেকুৱাই গাড়ী দিম আৰু আমাৰ অকল এইখিনি ষ্টকেই নহয় একচুৱেলি আৰু এটা ষ্টক একদম ৱাকিং ডিষ্টেন্সতে আছে অকণমান আগত আকৌ সেইটো আমি দেখাই দিম আপোনালোকক আপোনালোকৰ সুবিধা কিয় যাতে ইয়াতে যদি আপোনাৰ কিবা কাৰণে পচন্দ নহ'ল নেক্সট ষ্টকতো আপোনাৰ এভেইলেবল ষ্টক এভেইলেবল আছে আপোনাৰ গাড়ী আছে তাৰ পৰা আপুনি এখন লৈ যাব পাৰিব আৰু যদি আমাৰ তাত আপোনালোকে বিচাৰি নাপায় আপোনালোকে ধৰক কতো নাপায় বুলিয়ে ভাবক আৰু কাৰণ আমাৰ তাত এইখিনি ষ্টক আপোনালোকক আমি দেখুৱাম ওকে এখন প্ৰথম বাইক মই দেখাইছো ডিউক 200 এফালে আছে 2022 মডেল হয় এখন 22 মডেল এখনৰ দাম ৰাখিছো 1,30,000 টকা মাত্ৰ 1,30,000 টকা BS6 গাড়ী ঠিক আছে কন্ডিশন একদম ধুনীয়া কন্ডিশন 2022 ৰ গাড়ী হয় আপুনি নাম্বাৰ প্লেট চাই লওক আপোনাৰ FA8370 এনেকুৱা নহয় যে আপোনাৰ ইয়াতে এটা কম আহাৰ পিছত কিবা এটা দাম কম ইঞ্জিন ঠিকে আছে সিল ইঞ্জিন গাড়ী সিল ইঞ্জিন লেটেস্ট কন্ডিশন আছে গাড়ী ওকে আহিব চলাই যাব গাইজ গাড়ীবিলাক এটা আছে আপোনাৰ ডিউক 250 ওকে এখন 2022 মডেল হয় এখন ওকে ডিউক 250 লাগিছো এখন 1,85,000 অনলি 1,85,000 1,85,000 লৈ যাব পাৰিব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ পৰা কন্ডিশন চাব পাৰিছে গাইজ একদম মজা হৈ আছে কন্ডিশন ধুনীয়া আছে এখন অন টেবল নেগোশিয়েট বা আৰু অলপ কৰাই দিম আপোনালোকে আহক ওকে ডিউকত স্পেশালি ডিসকাউন্ট থাকে ডিউক বুলে হেভি গাড়ী হলে আপোনাৰ মানে আজি মই বিচাৰো যে এই ভিডিঅ'ত যিমান পাৰে কম দামতে গাড়ী ওলাই যাওক আপোনাক বাৰবাৰ আগতে কৈছো আজি একচুয়ালি আমি স্টক ক্লিয়াৰ কৰিবৰ কাৰণে আমি স্টক ক্লিয়াৰেন্স আপোনাৰ ব্ৰেক দি আছো কাৰণ কিন্তু মাজত ক্ৰিসমাস আহি গ'ল আকৌ নিউ ইয়াৰ আহি আছে গতিকে নতুন বছৰৰ পৰা নতুন ষ্টক আনিম গতিকে পুৰণা ষ্টক উলিয়াবৰ কাৰণে আমি কম ৰেটত দি আছো এখন আছে ডিউক আৰু এখন ডিউক 250 সেম প্ৰাইজতে ৰাখিছো 1,85,000 কন্ডিশন চাই ল'ব গাইজ কন্ডিশন দেখিব পাইছে কন্ডিশন ওৱান কন্ডিশন আছে কন্ডিশন চাই ল'ব কন্ডিশন মজা হৈ আছে ওকে সো আহিব চলাই চাব আৰু আপোনালোকে টেষ্ট ৰাইডটো পাবই বাৰু কিন্তু মই দেখিব পাই আছো কন্ডিশন ঠিকে আছে এই ৰাস্তাত থৈছে এটা ধুলা বালো পৰিছে কিন্তু গাড়ী চিনফিনিয়া কনস্ট্ৰাকচন চলি আছে এটা ব্ৰিজৰ কাম চলি আছে এয়া চাব পাৰে এইখিনি আপোনালোকৰ ইয়াতে ডাইৰেক্ট গাড়ীতে পৰে আৰু সাফা কৰাটো ইমান সম্ভৱ নহয় নেক্সট এখন কম ৰেঞ্জত যদি ডিউক 250 লাগে একদম কম মিনিমাম প্ৰাইজত আপোনালোকক যদি লাগে এখন 1,25,000 টকা মই দি আছো 1,19 মানৰ ফগ লাইট লগোৱা আছে মাত্ৰ 1,25,000 only 125 গাইজ চাই ল'ব আৰু এখন আছে নেক্সট 390 হয় এখন 390 BS6 390 যদি কোনোবাই বিচাৰে 390 বহুতে বিচাৰে 390 বহুত ডিমান্ডেড হয় আৰু বহুতে ফোন কৰি আছে 390 লাগে একদম কম ৰেঞ্জত যদি কোনোবাই বিচাৰি আছে কিমানত এখন লৈ যাওক 1,90,000 390 1,90,000 1,90,000 টকা 390 গাইজ 1,90,000 টকা চাই ল'ব কন্ডিশন চাওক টায়াৰৰ কন্ডিশন চাওক একদম জিগজেগ হৈ আছে সো ফ্ৰেন্ডছ টায়াৰৰ কন্ডিশন দেখিব পাইছে একদম জিগজেগ হৈ আছে এখন যদি বিচাৰিছে লগালগ আহিব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত এণ্ড নেক্সট দেখা আছো আপোনালোকক RC 390 গাইজ চাই ল'ব RC 390 একদম মস্তি কন্ডিশন হৈ আছে আপোনালোকে টায়াৰৰ কন্ডিশন চাই লওক একদম মানে গ্ৰিপ একদম মানে 90% গ্ৰিপ আছে টায়াৰৰ আপোনাক দেখিব পাইছে আৰু আগফালে চাওক দেখা দিছো কন্ডিশন মজা হৈ আছে তো এইখনৰ বিষয়ে কৈ দিয়া এখন 2021 মডেল হয় RC 390 BS6 একদম লেটেস্ট কন্ডিশন একদম বঢ়িয়া হৈ আছে গাড়ীখন মানে ক'ব নালাগে কাস্টমাৰ আহি পছন্দ হৈ যাব এখন দামো একদম মিনিমাম দাম 1,70,000 অনলি 1,70,000 টকাত চাগে কতোৱে নাই নেকি মই ভাবো কাৰণ মই বেছি বেলেগৰ ভিডিঅ' নাচাওঁ কিন্তু আপোনালোকেতো চাই আপোনালোকে গম পাব 1,70,000 টকাত আপুনি ল'ব পাৰিব RC 390 2021 2021 1,70,000 টকা বেছি হোৱা নাই হয়তো 16,000-17,000 মান হৈছে ৰানিং বেছি হোৱা নাই 16,000-17,000 হৈছে বোলে চা আহিব 390 যদি লাগে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব ওকে নেক্সট এখন কম ৰেঞ্জত দেখাই দিওঁ কিমান দাম এখন RC 125 অনলি 90,000 90,000 টকাত এখন BS6 2022 মান হ'ব লাগে এখন আপুনি লৈ যাওক RC 125 কিমানত মাত্ৰ 90,000 টকা RC 125 90,000 টকা 90,000 টকা লৈ যাওক একদম সিল হৈ আছে গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে কন্ডিশন চাই ল'ব গাইস আহক নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত লৈ যাওক আকৌ বাৰবাৰ কৈ আছো ভাল গাড়ী লাগিলে আপোনালোকে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডতে আহক
কোনো বনোৱা ধৰণৰ গাড়ী নাই, কোনো এক্সিডেণ্টেল গাড়ী মই নানো পাৰ্কিঙৰ পৰা, মানে সিলেক্টেড গাড়ীখিনিহে মই লৈ আহোঁ। ওকে বঢ়িয়া। চ' আহি যাওঁ ইফালে ইএছডি আছে। ইয়াতে ইএছডি এখন আপোনাৰ স্ক্ৰেমলাৰ হয়, এখন মিনিমাম চলা গাড়ী, এখন মাত্ৰ 7,000 চলিছে, কম দাম 1,15,000 টকা দিয়ক লৈ যাওক। 1,15,000 2022 চনৰ গাড়ী, 2022ৰ গাড়ী 1,15,000 এনেকুৱা ৰেটত হয়তো কোনো দিয়াই নাই, দিব নোৱাৰে। আৰু ষ্টক ক্লিয়াৰ কৰি আছো, আপোনালোকে লৈ যাওক। গাড়ীৰ নাম্বাৰ চাই লওক, যিটো নাম্বাৰ আছে এই নাম্বাৰটো মোক দেখাই দিয়ক, ভিডিঅ' ক্লিপ আনি দেখাওক। ওকে, যিটো প্ৰাইচ কৈছো সেই প্ৰাইজতে আপোনালোকক দিম। ওকে, নেক্সট আছে হিমালয়ান গাইজ। হিমালয়ান 2022 মডেল হয়, এখন 2022 মডেল, 2022ৰ মডেল হয়। 1,65,000 মই দিব পাৰিম এখন। 1,65,000 2022ৰ মডেল, 1,65,000 গাড়ী একদম লেটেষ্ট কণ্ডিশ্যনত আছে। 1,65,000 চাই ল'ব। টিপ টপ কণ্ডিশ্যন আছে, চাই ল'ব। একো বনোৱা নাই আৰু কোনো কৈও দিব নোৱাৰে যে এখনকে বনোৱা গাড়ী বা খোলা গাড়ী। আপোনাক যিমান পইচাত গাড়ীখনত আপোনালোকে লয় সেইখিনি আপোনাক ফ্ৰী দিম আপোনাক, যদি আপোনালোকে ক'ব পাৰে এখন বনোৱা ইঞ্জিন বা কিবা গাড়ী। এখন গাড়ী আমি ইয়াত নবনাওঁ। গাড়ী ঠিকে আছে, পুৰা কণ্ডিশ্যন বঢ়িয়া, পুৰা কণ্ডিশ্যন ভাল। 200 RC 200 এখন দেখিব পাইছো, এনেকুৱা কণ্ডিশ্যনত আছে গাড়ীখন। এইখন লেটেষ্ট, এখন মই 95ত দিম, অনলি 95,000 1000 টকা দিয়ক, লৈ যাওক। 95 2019ৰ লাষ্টৰ হয়, 2019ৰ লাষ্টৰ RC 200 ক্লিয়াৰ কৰিম যেনেকৈ নহওক, আৰু নতুন ষ্টক মই দিবই লাগিব এইবাৰ 2025ত। মানে মাৰ্কেটত নতুনকে মানে মানুহে গম পাব লাগিব কাষ্টমাৰে। আচ্ছা, আৰু লগত জিক্সাৰ 250 লাগে নেকি? একদম ৰেয়াৰ বাইক হয় এইখন বাইক, আপোনালোকে দেখিবই নাপাব। মানে দেখিব নাপাব মানে কি, এই কালাৰটো বহুত ইউনিক কালাৰ হয় জিক্সাৰ 250। বিক্ৰী নকৰে, এইখন ইমান ধুনীয়া গাড়ী, মজা গাড়ী এখন। মানে কি হয়, খুব কমফৰ্টেবল। আৰু বাছ 250cc জিক্সাৰ 151 বাৰু বহুত চেল হয়, এখন 250 250cc হয়, এখন আল্টিমেট হয়। দামো মোটামুটি ধৰক নিয়াৰ এবাউট 2 লাখৰ ওচৰতে দাম আছে এইখন। 2 লাখৰ ওপৰ পৰে, বেছি পৰে, বেছি পৰে। কিন্তু এইখন আমাৰ নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ দাম কিমান ৰাখিছো জানে? কিমান? মাত্ৰ 60,000 টকা ৰাখিছো। 60,000 টকা 250cc গাড়ী 60,000 টকা দিয়ক। কিবা প্ৰব্লেম আছে নেকি? প্ৰব্লেম থাকিলে মই গাড়ী ফ্ৰীত দিম আপোনাক, যদি কোনোবাক দেখাই দিব পাৰে টেকনিচিয়ান, য'তে নহওক। যদি গাড়ীখন যদি কোনোবাই প্ৰুফ কৰি দিয়ে এখন গাড়ীত কিবা প্ৰব্লেম আছে বা ইঞ্জিনটো খোলা গাড়ী, মই এখন ফ্ৰী দিম। গাড়ী কণ্ডিশ্যন গাড়ী দেখাই দি আছো, চাই ল'ব গাড়ীখন, চাই লওক। A1 হয়তো চাওক, চলাই ইমান চলাইছে, চিট খৈ খেদাইছে, হয়তো অলপ দাগি হৈছে। কিমান চলিছে? খুব বেছি 20,000 বা 25,000 চলা গাড়ী, 20-25,000 কিলোমিটাৰ চলা। কিন্তু জিক্সাৰ 250 হয় গাইজ, আপোনালোকে বঢ়িয়াকে লওক, মেইনটেইন কৰি পিনে যদি চলা বহুত লাষ্টিং কৰে। সুজুকিৰ গাড়ী ন, সুজুকিৰ ৰিলায়েবল ইঞ্জিন হয়, বহুত বঢ়িয়া। টায়াৰ কণ্ডিশ্যন কি বুলি কয় এইবিলাক, একচুৱেলি এইবিলাক মই এইবিলাক টায়াৰৰ নুমে চিঙা নাই। টায়াৰ চাই লওক, টায়াৰৰ কণ্ডিশ্যনো মজা হৈ আছে। অনলি 60,000 গাইজ, ছেলেঞ্জিং প্ৰাইচ, ছেলেঞ্জিং প্ৰাইচ। 2020ৰ গাড়ী এখন, 2020ৰ ছেলেঞ্জিং প্ৰাইচ গাইজ। এনেকুৱা দামত দিম এইবাৰ, মানে গাড়ী যিখিনি গাড়ী আছে 25ৰ আগত দেখা নাপায়, সব নতুন গাড়ী দেখাব, সব 24-23ৰ মানে নেক্সট ভিডিঅ'ত নতুন গাড়ী দেখা পাব, সব নতুন পাব। ওকে, সো নেক্সট এইখন দেখাই দিও আপোনালোকক, ৰয়েল এনফিল্ড এখন চাই ল'ব, ক্লাছিক 350। ৰয়েল এনফিল্ড ক্লাছিক 350 2018 চনৰ, এইখনৰ দাম ৰাখিছো মাত্ৰ 80,000 টকা। 80,000 টকাত এইখন গাড়ী লৈ গুচি যাব পাৰিব। 80,000ত আপোনালোকে এখন লৈ যাব পাৰিব। মান আছিলে সেইবিলাকো আমি 80,000কে চেল কৰি দিছো। 80,000 গাড়ী চাই ল'ব, 80,000 টকা, 80,000 টকাত ৰয়েল এনফিল্ড ক্লাছিক 350 2000। থান্ডাৰবাৰ্ড কিমানত দিম জানে? 2019ৰ থান্ডাৰবাৰ্ড কিমান? 55,000 টকা, মাত্ৰ 55,000 টকা। থান্ডাৰবাৰ্ড আপোনালোকে 55,000 টকাত পাব। 55 আপোনাৰ এইটো বহুতে হয়তো ভাবিব পাৰে যে ইমান কম দাম কিয় লগাই আছে, এনে কৈ আছে নেকি? এনে কোৱা নাই। কিন্তু এইবিলাক নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আপোনালোকে আহক, ভিডিঅ' ক্লিপটো দেখাওক, নাম্বাৰ প্লেট দেখাওক, সেম দামত গাড়ীখন আপোনালোকক দিম। ওকে, যিটো কৈছো আপোনাৰ ভিডিঅ'ত সেইটো দামতে দিম, মাত্ৰ 55,000 টকা, ডাবল 5 অনলি। ওকে, 55,000ত ফগ লাইট লগোৱা আছে, কণ্ডিশ্যন চাই ল'ব, আহিব একদম বঢ়িয়াকে চাই ল'ব। 2019ৰ গাড়ী হয়, টেষ্ট ৰাইড লৈ ল'ব, টেষ্ট ৰাইড লৈ পিনে গাড়ীখন আপোনালোকে লৈ ল'ব, বঢ়িয়াকে চাই ল'ব। তো গাড়ী কমত এৰি আছে বাৰু, বুজি পালো। তো এতিয়া বহুত কমত স্কুটি আমাৰ নৰ্থ ইষ্ট অটোলৈ এভেইলেবল আছে। যেনেকুৱা স্কুটি লাগে আপোনাক, এণ্ট্ৰক, ডিঅ', মেষ্ট্ৰ, এক্সেছ, যেনেকুৱা লাগে আপোনাক, এপ্ৰিলিয়াৰ পৰা লৈ মানে আপোনাৰ ভেৰাইটিজ আছে। আৰু আনকি মই এনেকুৱা গাড়ী থৈ দিছোঁ, যাক লাগে ধৰক বিজনেছ কৰিব লাগে, ধৰক দোকানৰ মাল ডেলিভাৰী কৰা মানে 2-3খন পিচ এনেকুৱাও থৈ দিছোঁ, যাতে কাষ্টমাৰ আহি ঘূৰি যাব নালাগে। আপোনালোকে কম ৰেঞ্জত, মিনিমাম ৰেঞ্জত মই আপোনালোকক দি আছোঁ গাড়ীবিলাক। আগতে বাইকখিনি আমি ফিনিছ কৰি লওঁ, তাৰপিছত বাকী স্কুটি আৰু এইবিলাকৰ প্ৰাইচ দেখাই আছোঁ। 220 ল'ব বিচাৰে বহুতে। 220 আমাৰ তাততো
35,000 ৰ পৰাই পাব 220 এইখন মাত্ৰ 35,000 টকা জানে নে 35,000 টকা পালসাৰ 220 যিখন বাইকৰ দাম 2 লাখ পাৰ হৈ গ'ল এতিয়া কেতিয়াৰ দাম এই মানে কেতিয়াৰ গাড়ী 2013-14 ৰ হয় কিন্তু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে মানে সেলফ মাইলেজ স্টার্ট কন্ডিশন ঠিক আছে একদম বঢ়িয়া কন্ডিশন আৰু 35,000 টকা পাব কি স্কুটিৰ দামো নহয় কিন্তু মই দি আছো 220 পালসাৰ BS3 নেকি এখন BS3 হয় BS3 লব যদি বিচাৰিছিলে আছে এখন BS3 হা আপোনালোকে চাওক এইবিলাক 220 পালসাৰ মাত্ৰ কমত 45,000 আহিব এইবিলাক 2016 চনৰ গাড়ী 2016 45,000 গাড়ী 45,000 পাই যাব আৰু ইফালে আপোনাৰ অলপ কম এই জিক্সাৰ আছে জিক্সাৰ 2019 ৰ গাড়ী এইবিলাক 38,000 অনলি 38,000 জিক্সাৰ পাব নেকেটৰ আছে এখন 2019 ৰ 38,000 এতকে আৰু কি কমত দিব আৰু এটো আছে আপোনাৰ গ্ল্যামাৰ আছে গ্ল্যামাৰটো মোটাত বহুত কমৰ পৰা আছে 22,000 25,000 টকাৰ পৰা ষ্টাৰ্ট আছে এইবিলাক একচুয়ালি অলপ নতুন মডেল হয় এইবিলাক 45,000 মান আহিব 45,000 2022 মানৰ গাড়ী হয় 45,000 ত আহি যাব ওকে সো ইফালে আপোনালোকৰ আপাচি 200 এখন আপাচি কম ৰেঞ্জত যদি লাগে এখন লৈ যাওক 2017 চনৰ এখন 35,000 টকা আহিব মাত্ৰ 35,000 এনে কোৱা নাই মানে মানুহ চক আজি বহুত কেটা ভিডিঅ'ত আমি একদম পুৰা কম গৈ আছো এনেকুৱা ফোন আহিছে হাজাৰটা ফোন ৰিসিভ কৰিব নোৱাৰে আপোনালোকৰ সঁচাই নে হেমালি কৰি আছে নে কয় কিন্তু আপোনাৰ ধেমালি কৰা নাই আপোনালোকে আহিলেহে গম পাব আপোনালোকে আহক লব নালাগে চাইটো যাওক না এবাৰ 35,000 204V এখন আপাচি 204V একো কমপ্লেইন নাই গাড়ী কমপ্লেইন নাই গাড়ী আপনি কোন গাড়ী স্টার্ট কৰিছা বাইক ইমান সজাই থৈ দিছো কমপ্লেইন থাকা গাড়ী মই কিয় ৰাখিম ৰুমৰ ভাড়া দি আছো ন ৰুমৰ ভাড়া দি কিনে আপোনাৰ চলাই আছো স্টাফ খৰচা আছে গতিকে মই কম বেয়া গাড়ী মই ৰাখি লাভ নাই ইয়াতে সব ভাল গাড়ী সো আৰু এখন দেখিব পাই আছো আপোনালোকৰ এখন FGS আছে FZ হয় কিমান দাম আছে 65,000 অনলি 2021 ৰ লাষ্টৰ গাড়ী 2021 ৰ লাষ্টৰ গাড়ী 65,000 গাইস চাই লব এখন BS6 এ হয় মাত্ৰ 60,000 টকা আহিব 60,000 টকা 60,000 টকাত BS6 লৈ যাব মানে আজি পুরা দাম জিমান পারে গুটে লিস্ট দাম কৈছে একদম দাম আপনি আগৰ ভিডিও কম্পেয়াৰ কৰক মিনি তাৰে 30% 50% এ কমাই দিছো আপোনালোকে ওকে সো এইবিলাক আপোনালোকে লব পাৰিব এখন আছে কম ৰেঞ্জৰ এইবিলাক ধৰক এইবিলাক 55,000 টকা লৈ আহিব 55,000 BS6 হয় গাড়ী BS6 গাড়ী হয় এইবিলাক FGS চাই লব 55,000 ত পাই যাব এই নাম্বাৰটো যোনটো আহি আছে আপোনালোকৰ স্ক্ৰিনত এই নাম্বাৰটোত ফোন কৰক ফোন কৰি পিনে জনাব যে শাহিদৰ ভিডিও চাই পিনে ফোন কৰিছো ৰিকি ভাই লগত শাহিদৰ ভিডিও চাই ফোন কৰা বুলি ক'লে হয়তো মই আৰু অকনমান মই অলপমান কৰাই দিম কাৰণ শাহিদে বহুত কষ্ট কৰে একচুয়ালি আমাৰ কাৰণেও কষ্ট কৰি আছে বহুতখিনি কাৰণ ভিডিও বিলাক দিয়া আমাৰ সুবিধাও হয় আমাৰ একচুয়ালি সময় বহুত বেছি নাথাকে কাৰণে আমাৰ নিজা চেনেলত বেছি ভিডিও দিব নোৱাৰো সময়ৰ অভাৱ বাৰু গতিকে শাহিদে বহুতখিনি আমাক হেল্প কৰিছে গতিকে ভিডিও চাই হওক আৰু পুৰা মিনিমাম প্ৰাইজত আৰু দিম আৰু অন টাইমত কিবা নেগোচিয়েট কৰা দিম আৰু এখন আছে 2022 চনৰ ৰেডিয়ন এখন আপোনাৰ এখন হয় এখন ৰেডিয়ন হয় TVS ৰেডিয়ন একদম মানে ধৰক মানে কয় সুপাৰ স্প্লেন্ডাৰ হিৰো গ্ল্যামাৰ আৰু কম ৰেঞ্জৰ TVS ৰ সুপাৰ স্প্লেন্ডাৰ বুলি ধৰক এখন মানে TVS ৰ পৰা মাইলেজ দিয়া গাড়ী এখন ৰেডন হয় একদম মিনিমাম প্ৰাইস একদম কম দামত যদি লাগে এখন মাত্ৰ 40,000 টকা 2022 ৰ গাড়ী 40,000 টকা 2022 ৰ হিৰো হন্ডা সুপাৰ স্প্লেন্ডাৰ 55-60 কিনাত কৰি আপুনি এখন লৈ যাওক ওকে সো কম মাইলেজ বহুত বেছি সুপাৰ স্প্লেন্ডাৰ এখন আছে সুপাৰ স্প্লেন্ডাৰ এটা আহিব 35,000 সুপাৰ স্প্লেন্ডাৰ এখন আহিব 40,000 টকা 40,000 টকাত এখন সুপাৰ স্প্লেন্ডাৰ চাই লব কেতিয়া এই সব মডেল এইবিলাক 2019 মডেল ওকে সো এখন গ্ল্যামাৰ খাৰা ইঞ্জিনত আছে এখন নিউ লুকছত আছে কম ৰেঞ্জত লাগে 25,000 টকা অনলি 25,000 টকাত গ্ল্যামাৰ গাইস 25,000 টকা দিয়ক গ্ল্যামাৰখন লৈ গুচি যাওক আৰু আপোনালোকে চলাই থাকক যিমান পাৰে চলাওক ওকে সো ইয়াতে এখন আছে সেম প্ৰাইস 25,000 টকা দিলে আপুনি গ্ল্যামাৰ লৈ যাব 25,000 টকাত আৰু এখন গ্ল্যামাৰ আছে গাইস চাই লব আৰু এখন গ্ল্যামাৰ 25,000 টকা এইখনো 25,000 টকা এইখনো 25,000 টকা 2019 ৰ গ্ল্যামাৰ 25,000 টকাত ওকে এনেকুৱা গাড়ী বহুতখিনি আছে আৰু R15 তিনখন আছে R15 বঢ়িয়াকে R15 V4 মানে আগতে কিছুমান ষ্টক লোৱা আছিল অকমান দামত লোৱা আছিল হাই প্ৰাইজত কিন্তু নতুন ষ্টক কিছুমান আহি গৈছে আমি মিলিগে আমি গাড়ীবিলাক দামত আমি এখন কিমান এখন R15 V3 85,000 only 85,000 85,000 টকা V3 V4 যদি লয় আপোনাৰ ব্ল্যাকত আছে ব্ল্যাক এডিশন কিমান আহিব 2023 ৰ মডেল হয়তো কোনো দিয়াই নাই নেকি 2023 ৰ ইমান কমত আমি দি আছো only 1,25,000 1,25,000 টকা V4 আপোনাৰ রিম সিমসা গোল্ডেন রিমোট আছে এখন নিউ লুকসৰ খন হয় ব্ল্যাক কালার 1,25,000 টাকা মাত্র 2023 ৰ গাড়ী 2023 ৰ গাড়ী আৰু 23 নহয় গাড়ী আপোনালোকৰ যিমান টকা আহোতে যাওঁতে ভাড়া খৰচা গৈছে খোৱাৰ খৰচা মই ফ্ৰী দিম আপোনাক ওকে 1,25,000 টকা গাইজ একদম গাড়ী ঠিক আছে কন্ডিশন সব ঠিক আছে A1 কন্ডিশন হয় সব পুরা ঠিক আছে না ওকে সিল গাড়ী হয় ওকে সো আৰু যদি বিশ্বাস যদি নকৰে বলে আপোনালোকৰ ঘৰৰ ওচৰত ভাল কোনবা মেকানিক্স আছে বা
টেকনিচিয়ান বহুত ডাঙৰ টেকনিচিয়ান আছে আনিবতো নালাগে কিন্তু যদি বিশ্বাস নাই আনক আনি কিনে যদি দেখাই দিয়ে বোলে অমুক প্ৰব্লেম আছে গাড়ীখনত হয়তো বডিত অলপ চলপ দাগি চাগি থাকে কাৰণ ইয়াতে বহুত গাড়ী ৰাস্তাত ৰাতি সোমাই দিওঁ হয়তো ক'ত দাগি চাগি অলপ হ'ব পাৰে দেই কিন্তু যদি ইঞ্জিন খোলা বুলি কয় ক্লাচ খোলা বুলি কয় গাড়ী ফ্ৰীত লৈ যাব ওকে সো নেক্সট এখন আছে এখন আপোনাৰ পালচাৰ পালচাৰ NS 2022 হয় এখন 2022 এখনৰ দাম ৰাখিছো মাত্ৰ 65000 টকা 22 65000 ওকে এনে কোৱা নাই এটা সঁচা কথা কৈছো NS কোনখন হয় এখন NS এখন আপোনাৰ 125 NS 125 আৰু এখন আছে Xpulse 4V Xpulse 2023 ৰ মডেল এখন 90000 টকা দিলে আপোনালোকে পাই যাব 90000 90000 ত Xpulse 4V পাই যাব আৰু এখন নহয় আমাৰ আৰু এটা ষ্টক আছে তাতেও আছে 4খন 5খন আছে ঘুৰি যাব নালাগে আৰু আছে কম দামত 85000 ত আছে আপোনাৰ যদি লাগে আপোনাৰ 80 আনি দিম ওকে আৰু এখন আছে আপোনাৰ এখন NS 160 হয় ওকে এখনৰ দাম লাগিছে মাত্ৰ 68000 আপোনাৰ গাড়ী এৰি দিম NS 160 জাস্ট এটো মানে আগৰ পাৰ্টিটো 200 লিখিছে 200 লিখা আছে 200 নহয় দেই এখন NS 160 যি হয় সঁচা কথা কৈ দিম দে আমি মানে মানুহক মানে হেলকি বাজি কাম নকৰো তাৰ মানে আজি মেইনলি কি হৈছে গম পাইছে যোৱা ভিডিঅ'ত দামবিলাক অলপ বেছি আছিল আজি পুৰা কমাই দিছে যিমান পাৰে বিকজ এটো কাৰণে আগৰ পৰাই কম তথাপি মানে কি ক্লিয়াৰেন্স যেহেতু আমাৰ নতুন বছৰ নতুনকে কৰাৰ ভাল থাকে হেপা থাকে সবৰে গতিকে এইখিনি উলাই দিও আৰু ষ্টক বিলাক কিমান ওকে এখন প্লেটিনা আছে প্লেটিনাখন চাব পাৰিছে আপোনাৰ 2021 চনৰ প্লেটিনা কিমানত দিবা 42000 ত দি দিম 42000 ত প্লেটিনা 42000 ত বেপাৰীও লৈ যায় আমাৰ যিবিলাক যিসকলে ধৰক সৰু সুৰাই কৰি আছে বিজনেস গুৱাহাটীতে বহুত মানুহ আহি কিনে আমাৰ পৰা লৈ যায় গোৱালপাৰা ধুবুৰী আপোনাৰ মঙ্গলদৈৰ বেপাৰী আহি আমাৰ পৰা লৈ যায় ওকে সো এখন প্লেটিনা লৈ যায় আমাৰ পৰা বেপাৰী কিন্তু আমি দিয়েছো কাস্টমাৰক ডাইৰেক্ট আমাৰ পৰা লক 42 ত লৈ যাও ওকে 42000 ত আপোনালোকে এখন পাই আছে আৰু নেক্সট আই যাও N250 250 cc বাইক 75000 75000 টকা 250 লৈ যাও 2022 ৰ মডেল 2022 ৰ মডেল 75000 টকা গাইস অনলি দাম মোটামুটি ধৰক 180 মান আহে গাড়ী কিন্তু ঠিকে আছে দেখিবে মানে গাড়ী ভালে হৈ আছে টেনচন ল'ব নালাগে চাই ল'ব গাড়ী আপোনালোক কলো এবাৰ ভিডিও লাষ্টত আৰু এবাৰ দেখাই দিবা কিবা যদি গাড়ী আপোনাৰ বেয়া গাড়ী আছে এইলাক মানে গাড়ী আপোনালোকে এতিয়া এনেকা বহি আছে আপোনালোকে ষ্টাৰ্ট কৰিব ভালকে চলাই চাব টেষ্ট ৰাইড ল'ব আপোনালোকে গম পাব কেনেকুৱা হৈ আছে গাড়ী কিন্তু দেখিবলৈ বঢ়িয়া হৈ আছে আৰু আপোনাৰ ইফাল দেখাই দিও R15 আৰু এখন আছে R15 V3 ইয়াতে আৰু এখন আছে একদম কম ৰেঞ্জত যদি আপোনালোক দিব যাও এখন 80000 টকা পালে আপোনাৰ 80000 টকাত R15 V3 গাইস 80000 অনলি 80000 আৰু ইফালে ৰেডাৰ আছে ৰেডাৰ বহুতক লাগে ৰেডাৰ বহুত ডিমান্ড আৰু বৰ্তমান মই বহুত বিচাৰি আছো বাৰু কোৱা নাই মানে নেবেছে গতে এখন গাড়ী 2022 ৰ হয় 55000 টকা ৰাখিছো 55000 ত ৰেডাৰ পাই আছে গাইস R15 ব্লু কালাৰ আৰু এখন আছে ওই গাইস এখন চাব R15 এখন আছে এই উইন্ডশিল্ডখন কি হল মানে আপোনালোকে গম পায় আমাৰ বহুতখিনি গাড়ী ৰাতি আমি যেতিয়া আমি বাহিৰৰ পৰা ডিসপ্লে পৰা খুমাই দিও মানে ইয়াতে ধৰক এই হেন্ডেল লাগে ক্লাচ লাগি অলপ চলপ দুই এখন এনেকুৱা ভাঙে এটা ঠিক হৈ যাব ঠিক আহাৰ লগালগ আপনি লগালগ লগাই দিব ওকে সো কিমান টকাৰ বস্তু 200-300 টকাৰ বস্তু লগাই দিম ওকে তো যদি বজাৰত নাপা আমাৰ বেলেগ এখন গাড়ী আছে তাৰ পৰা খুলি লগাই দিম আচ্ছা দেখিব পাইছে তো এনেকুৱা যদি আপোনালোকে বিচাৰিছে এখন দাম সেম প্রাইস 85000 ত এখন পাই যাব আপুনি এভেঞ্জাৰ এখন আছে বঢ়িয়া 180 এখনৰ চাও এখনৰ গ্লাছখন এনেকা ভাঙে কিন্তু আমি লগাই দিম বাৰু কিন্তু ইয়াতে লৰাবিলাক কি কৰিব আৰু ইয়াতে ৰাতি হেঁচা লাগে গাড়ীবিলাক খুমাই দিয়ে অলপ চলপ দাগি কিমান আহিব দামটো যিসকলে লয় গমে পাব এখন দাম ৰাখিছো এখন 2018 চনৰ হয় 2018 কিন্তু এখন 180 স্ট্রিট হয় এখনৰ দাম ৰাখিছো 50000 এখন আপোনালোকে 50000 ত পাই যাব বঢ়িয়াকে সো আৰু এইবিলাক স্কুটিজ আছে এইবিলাক ডেষ্টিনি 2019 ৰ গাড়ী 25000 টকা আহিব মাত্ৰ 25000 ডেষ্টিনি 2019 ৰ 25000 টকা ডেষ্টিনি চাই ল'ব 25000 টকা কি বুলি ভাবি আছে লৈ যাও না 25000 2019 ৰ গাড়ী ঠিকে আছে কিমান আহিব বলে 25000 টকা আহি যাব 25000 টকা আৰু আপোনাৰ 2018 19 ৰ গাড়ী কত নাপায় দিও বুজি পাইছে ওকে কিন্তু আমাৰ তাত পাব নৰ্থ ইষ্ট অটো বল এখন আছে লাকি মানে এখন হয়তো যাৰ আগৰ আছে লাকি হ'ব নেকি এনেকুৱা টাইপ আৰু কিমান এখন 2017 চন মানৰ হ'ব এখনৰ দাম সেমে ৰাখিছো দিয়ক মোটামুটি 25000 টকা প্লেজাৰ যদি লাগে আপোনালোকে 25000 টকা পাই যাব বিচাৰে এন্টৰ্ক এখন আছে এন্ড্ৰক মই বয়সটো চাইছা দাম হ'ব লাগিব এখন 2023 ৰ গাড়ী 2023 ৰ গাড়ী দাম 58000 দিম 2023 ৰ গাড়ী হয় 58000 ৰেস এডিশন নাম্বাৰ প্লেটটো দেখাই নাই বাৰু নহলে মানুহে বিশ্বাস নকৰে গম পাইছা না দুনিয়াৰ ফোন আহে কয় এনে কৈ আছে বুলি কয় কিন্তু আমি এনে কোৱা নাই আহক আহিলে গম পাব
ওকে সো এতিয়া আহি যা আৰু এখন আছে নেক্সট এখন এটা প্লেজার আছে প্লেজার এখন আছে প্লেজার একদম কম প্রাইজত কোনোবা যদি বিচাৰি আছে এখন লৈ যাওক 35000 ত 35000 টাকা 35000 টাকাত লৈ যাওক 35 কেকিয়াৰ গাড়ী এখন 2019 লাষ্ট 2019 লাষ্টত 35000 ত ওয়ার্কিং কন্ডিশন আছে ঠিকে আছে এপ্ৰিলে লাগিলে এপ্ৰিলে আছে কম হয় কম ৰেঞ্জত যদি কোনোবা বিচাৰি আছে কিমান আহিব 55000 টাকা আহিব 2022 ৰ গাড়ী 2022 ৰ 55000 টাকাত আহি যাব ওকে পুৰা কন্ডিশন আছে ওকে সো এন্টৰ্কৰ কালেকচন বহুত আছে 21 ৰ হয় সব গাড়ী সব কন্ডিশন ওয়াইজ দাম আছে এখন এন্ট্ৰকে বহুত আছে এনেকুৱা সেম প্ৰাইস নহয় কিমান আহিব এন্ট্ৰক এতিয়া এখন 21 ৰ হয় এখন যদি মই আপোনাৰ দাম দিও এখন আপোনাৰ 52000 দিলে দিব পাৰি 52000 ত আহিব এখন কিমান আহিব এখন সেম প্ৰাইসত আহিব 52000 আৰু এখন আপোনাৰ দেখা দিছো এখন চাই এখন 55000 টাকা আহিব এখন 55000 2021 ৰ হয় 55000 টাকা এখন কম ৰেঞ্জত যদি কোনোবা বিচাৰি আছে এখন আহিব 48000 আহিব 48000 ত এখন আহিব এখন আপোনাৰ 2022 ৰ গাড়ী অলপ সলপ সৰু সৰু দাগ আছে কিমান আহিব ইঞ্জিন পুৰা টিপ টপ এখন দাম লাগিছো 22 ৰ হয় 55000 55000 22 ৰ এই বগাখন কিমান আহিব বগাখন ভাল লাগিছে বগাখন ভাল লাগিছে এখনৰ মাত্ৰ দাম লাগিছে 45000 টাকা 45000 টাকা কেকিয়াৰ গাড়ী এখন 19 ৰ লাষ্টৰ 2019 ৰ লাষ্টৰ 45000 এখন আছে আৰু এখন 22 ৰ এখন 50000 টাকা দাম 50000 টাকাত এখন আপোনালোকে পাই যাব 2022 21 ৰ হয় এখনৰ দাম লাগিছে 50000 টাকা এখনো 50000 টাকা 21 22 ৰ মডেল হয় আপোনালোকে চাই ল'ব ৰেঞ্জত যদি কোনোবা বিচাৰি আছে ধৰক আৰু স্কুটি আছে দেখা পাইছে এইবিলাক ধৰক আছে এখন এভিয়েটাৰ হয় 2017 18 মান চনৰ হ'ব এক্স্যাক্টলি মনত নাথাকে ন এখন যদি কোনোবাই বিচাৰি আছে একদম কম ৰেঞ্জত লাগে ধৰক 28000 মান টকাত কোনোবা বাইক বিচাৰি আছে স্কুটি 28000 টাকাত লৈ যাব পাৰি 28000 টাকা ঠিক আছে একদম ৰানিং গাড়ী এখন আপোনাৰ এপ্ৰিলিয়া কোনোবা কম ৰেঞ্জত যদি বিচাৰি আছে এখন ল'ব পাৰিব এপ্ৰিলিয়া নতুন ল'ব গ'লে ধৰক বহুত মিড ৰেঞ্জৰ মানে মানুহবিলাকে ল'ব নোৱাৰে এখন 1.5 লাখ টকা নতুন দাম আছে আমি আপোনাৰ 40000 টকাৰ গাড়ীখন 40000 টাকা আৰু এখন আছে এছআৰ এখন আপোনাৰ দাম আহিব 160 হয় এখন আপোনাৰ দাম লিখে মাত্ৰ 55000 টাকা 55000 টাকা কেকিয়াৰ গাড়ী এখন 2020 ৰ লাষ্টৰ 2020 ৰ লাষ্টৰ এখন আহিব 35000 অনলি 35000 টাকা 35000 টাকাত এখন আহি যাব গাইস এখন আহিব 45000 এখন 45000 আহিব কেকিয়াৰ গাড়ী এখন 2020 লাষ্টৰ 2020 ৰ লাষ্টৰ BS6 বাৰ্গমেন এখন আছে মজা দুখন বাৰ্গমেন আছে আৰু আছে বাৰু বেলেগতো আছে এখন 2020 ৰ লাষ্টৰ হয় 40000 অনলি 40000 টাকাত বাৰ্গমেন গাইস 40000 টাকাত পাব নতুন 1.5 লাখ টকা হৈছে নেকি গমে নাপাও না হয় বাৰু 1,20,000 মান পৰে এখন বাৰ্গমেনখন 1,20,000 মান পৰে কি আপোনালোকৰ এখন দুখনে মোটামুটি ধৰক কম ৰেঞ্জত মিলাই দিব আৰু মিলাই এখন 38 মান আহিব 38000 ত বাৰ্গমেন গাইস 38 RS এখন আছে RS 200 RS এখন 90000 পৰিব 90 গাড়ী ঠিকে আছে গাড়ী A1 হৈছে A1 খালি উইনচিলটো ভাঙিছে মই আপোনাক কৈছো আগতে কাৰণ মান সম্ভৱ নহয় মানে সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰ এটাত বহুতখিনি ষ্টক থকাৰ পিছত মেইনটেইন কৰাটো সম্ভৱ নহয় তো এখন যদি আপোনালোকে বিচাৰিছে 90000 কৈছে অলপ কিবা কমাই দিলে হ'ল অলপ কিবা এটা এইটো সাহিদৰ নাম লৈ আহিব লাগিব তেতিয়াই কম বেলেগৰ ভিডিঅ' চালে কিন্তু এইটো হয়তো ডাইৰেক্ট ফিক্স ৰেট থাকিব অলপ মোৰ নাম ললে কিবা ডেফিনেটলি কমাই দিব টেনচন ল'ব নালাগে সো মই আমাৰ মানে কোনোবা যদি লেডিছে চাই আছে তেখেতৰ কাৰণে ক'লো যে কি বুলি কয় ইয়াতে এই দুখন আছে বঢ়িয়া দুখন আছে এইখনৰ সেল এতিয়া যদি লেডিজ বুলি নহয় এখন ইউনিসেক্স হয় মানে ইউনিসেক্স হয় বাট মানে কালাৰ চলাব পাৰে হা কিন্তু দাম শুনি খালি কাস্টমাৰে ভয় খাই বুলিয়ে ভয় লাগে কিমান দাম কিমান জানা মাত্ৰ 25000 টকা 25000 টকা 25000 ভেসপা 1.5 লাখ টকা নতুনৰ দাম 25000 টকা আপোনালোকে ভেসপা পাই আছে আহোতে ঘুমাই আহিব এবাৰ এখনৰ 25000 টকা দাম এখনৰ 25000 টকা 25000 টকা ভেসপা দিয়ে কিবা প্ৰবলেম আছে নেকি গাড়ীৰ প্ৰবলেম থাকিলে কোনো চল ফ্ৰী দি দিয়ে এনে লৈ গুচি যাব গাড়ীখন যদি প্ৰবলেম দেখাও ওকে একো প্ৰবলেম নাই মজা সো আৰু ইয়াতো আছে এন্টৰ্ক এখন ৰেস এডিশন নতুন এখন আছে দেখা দিও এখন অলমোস্ট সোল্ড হৈছে এখন নকও এখন আমাৰ একচুৱেলি দামটো কৈ দিও কিমান বিক্ৰী হৈছে এখন আমাৰ বিক্ৰী হৈছে FQ সিৰিজৰ 58000 বিক্ৰী হৈছে 58000 এই মজা এখন আছে এক্টিভা আছে এখন ৰেজিষ্ট্ৰেচন হয় এখন মৰিগাঁও ৰেজিষ্ট্ৰেচন এখন 2018 19 ৰ মডেল হ'ব এখন দাম লাগিছে 38000 35000 টকা only 35000 ত এক্টিভা পাই আছে গাইস এক্সেস সুজুকি এক্সেস এখন 25000 টকা দিয়ক লৈ যাওক 25000 BS6 হয় কিন্তু BS6 গাড়ী 25000 টকাত BS6 গাড়ী 25000 টকাত সুজুকি এক্সেস BS6 হয়তো কটোৱে নাই ওকে শোরুমৰ নতুন শোরুমৰ মানুহে চাগে পাগল হৈ যাব এতিয়া আচ্ছা এখন চাও এখন আছে আপোনাৰ মেষ্ট্ৰো 35000 অনলি 35000 2022 হ'ব লাগে 2022 35000 22 মেষ্ট্ৰো এস নিউ লুকস চাও লাইটটো দেখছেনে ক'ত আছে এটো মডেলটো চাই গম পাব নিউ লুকস হয় নিউ লুকস চাই লব ডিও এখন আছে এখন মই ৰাখিছো 48000
48,000 এখন দিব পাই যাব 2022 BS6 2022 হয় BS6 হয় সো দেখিলে বহুতখিনি গোটেই দাম যিমান পাৰে কমাই দিছে মানে লাষ্ট ভিডিঅ'ত যিখিনি দাম আছিল সেইখিনি কমে আছিল বাট এইটো ভিডিঅ'ত আৰু কমাই দিলে যাতে মানে যিমান আছে গাড়ী এইবিলাক যাতে মানে ওলাই যাওক মানে আকৌ নতুন নতুন গাড়ী যাতে ভৰাব পাৰে সো আপোনালোকে আহিব কণ্টেক্ট কৰিব গাড়ী টেষ্ট ৰাইড ল'ব ভাল লাগিলে গাড়ী ইয়াৰ পৰা লৈ ল'ব স্ক্ৰীনত নাম্বাৰ আহিছে এণ্ড স্ক্ৰীনত যোনটো নাম্বাৰ আহিছে তাতে ফোন কৰক আৰু মোৰ নাম লওক যে ভিডিঅ' চাই পিনে ফোন কৰিছোঁ এইটো আৰু ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো দেখাই দিব যে কি বুলি কয় এইটো ভিডিঅ' চাই পিনে ফোন কৰিছোঁ এইটো দামত ভিডিঅ'টোত এইটো দাম কৈছে সেইটো দামতে মানে ৰিকি ভাই দি দিব গাড়ীখন ঠিক আছে এণ্টক যদি লাগে নৰ্থ ইষ্ট অটো ৱৰ্ল্ড ডাইৰেক্ট এতিয়া যদি এণ্টক এনেকুৱা ডিমাণ্ড বাঢ়িল মাজতে মানে অকল এণ্ট্ৰকেই বিচাৰে আৰু আমি বেছিকেলি কি হয় চব গাড়ী মই আগতে কৈছোঁ মই বেছি মানে যি টি গাড়ী নুঠাওঁ কাষ্টমাৰে যিখিনি বিচাৰে সেইখিনি উঠাওঁ যেনেকৈ আমাৰ তাত CBZ ষ্টাৰ নাপাব CBZ কিং কিবা কিবি যে আছে এইবিলাক নাপায় কৰিশ্মা নাপাব আমাৰ তাত এই ষ্টানাৰ কিবা কিবি যে এইবিলাক বহুত পুৰণা গাড়ী থাকে ধৰক মানে সেইবিলাক গাড়ী মই নুঠাওঁ কাৰণ গাড়ী উঠাম ভাল গাড়ী যিখিনি কাষ্টমাৰে বিচাৰে অকল কাষ্টমাৰক গাড়ীখন দি মানে পিন্ধাই দিলে নহয় তেখেতে পিছত ৰিচেল কৰিব লাগে ন যে বহুত আছে যে অহাৰ লগালগ কিবা যি টি গাড়ী এখন থামাই দিব এনেকুৱা কৰিব নাপায় একচুৱেলি কিন্তু আমাৰ তাত নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক যিখন আপোনাৰ ৰিচেল ভেলু থাকে ধৰক আজি গাড়ীখন চলাইছে আপুনি এক বছৰ পিছত বিক্ৰী কৰিব ন সেইখন গাড়ী বিক্ৰী কৰিলে ভাল দাম পাব লাগিব ন আমাৰ তাতে পাব আপুনি এইখন 40,000 টকাত আহিব মাত্ৰ 19 লাষ্টৰ গাড়ী হয় এণ্ট্ৰক 2019 লাষ্টৰ গাড়ী 40,000 টকা আৰু এখন নেক্সট এখন আছে আপোনাৰ ব্লেক পেন্থাৰ হয় এখন FG সিৰিজৰ এখন আহিব 55,000 টকা ব্লেক পেন্থাৰ 55,000 টকা 55,000 ত ব্লেক পেন্থাৰ 2022 ৰ গাড়ী গাইস চাই ল'ব 2023 ৰ গাড়ী 2023 ৰ গাড়ী এখনৰ দাম লাগিছে 23 ৰ 58,000 58 23 ৰ 2023 ৰ গাড়ী হয় 58,000 গাইস চাই ল'ব এণ্টক 58,000 2023 মডেল 55,000 টকাত পাব 2022 ৰ 55,000 টকা 2022 ৰ 55,000 টকা অনলি গাইস চাই ল'ব কণ্ডিশ্যন চাই ল'ব কণ্ডিশ্যন দেখিব পাৰিছে আপোনালোকে চাই আছে ভিডিঅ'টো হয়তো অলপ লম্বা হৈছে লম্বা হ'লেও আপোনালোকে স্কিপ নকৰিব চাওক আৰু এটা ষ্টক আছেই তাকে চাহিদে কৈ আছে বহুত দীঘল হ'ব বুলি কিন্তু একচুৱেলি আপোনালোকে চাই লওক তেতিয়াহে গম পাব অৰিজিনেল গাড়ীবিলাকৰ দাম কিমান আৰু আপোনালোকক বেলেগে কিমান ঠগি আছে গতিকে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক ঠগিব নোৱাৰে বেলেগে আপোনাক দামটো ইয়াতে লগা হ'লে শুনি যাওক প্ৰথমে ল'ব নালাগে গুৱাহাটীত যেতিয়া সোমাব আপোনালোকে নৰ্থ ইষ্ট অটো এবাৰ আহি ভিজিট কৰক আপোনালোকে কিমান দাম কোনখনৰ তাৰপিছত বাকীখিনি দেখাই আছোঁ ষ্টক আৰু এটা ষ্টক আছে দেখাই আছোঁ নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ ছেকেণ্ড শ্বৰুমখন হৈ গ'ল এইখন দেখিব পাৰিছে গাইজ আপোনালোকে চাব পাৰিছে ইয়াতে কালেকশ্যন সেইখনতকৈ ইয়াতেহে কালেকশ্যন ভাল কালেকশ্যন আছে কালেকশ্যন বহুত ভাল আছে ইয়াতে বেছি ভাল দেখি আছো তাতেও ভাল আছে তাতে মোৰে শ্বৰুম যিহেতু মই বেয়াটো নকওঁ কেতিয়াও কিন্তু ইয়াতে কালেকশ্যন বেছি ভাল আছে ভাল গাড়ীবিলাক ইয়াতে আছে কাৰণ তাতে ব্ৰিজ বনাই আছে দেখা পাইছে লেতেৰা বহুত ইয়ালৈকে ব্ৰিজখন নাহে আৰু এনেকুৱা নাভাবিব বহুত দূৰত ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে ওচৰতে থৈছোঁ যাতে তাতে আগত অলপ খোজকাঢ়িলে 2 মিনিট নালাগে খোজকাঢ়ি কিনে আপোনাক এইটো ষ্টকো দেখাই দিম ইয়াতে চব 24, 25, 23ৰ মাল আছে 25 নাই বাৰু 24ৰ 2022, 23, 24ৰ মাল আছে 22, 23 আৰু 24ৰ মানে কালেকশ্যনছ আছে এইবোৰ যদি লাগে হান্টাৰ পাবা এখন হান্টাৰ কিমান আহিব হান্টাৰ এখন আহিব 1,45,000 এখন আহিব 1,35,000 অনলি এইখন মাত্ৰ 5,000 চলিছে এইখন আহিব 1,38,000 মানে গাড়ীৰ কমি নাই চাওক এইবিলাক চব 23ৰ হয় এইখন আহিব 1,30,000 আহিব 1,30,000 এইখন আহিব 1,25,000 কেতিয়াৰ গাড়ী এইখন 2021ৰ এইখন 2023ৰ এইখনটো 24ৰ হয় 2024ৰ মডেল 1,65,000 মিলিটাৰী ব্লেক এইখনটো নতুন কণ্ডিশ্যন হৈ আছে একদম মানে তুমি শ্বৰুমত যদি গৈ আছে বেকাৰ 2 লাখ টকাৰ ওপৰত গাড়ীখন দাম দি লাভ নাই নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক এইখন গাড়ী লৈ যাওক নতুনৰ ডিলাৰত গৈ কিনে কি লাভ আছে এইখন নতুনেই হৈ আছে গাড়ীখন গতিকে ইয়াতে এবাৰ ট্ৰাই কৰি চাই লওক আৰু এইখন আছে এইখন মানে গাড়ী চাওক মই এতিয়া আপোনাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে কাৰণে মই কোৱা নাই বাৰু ভিডিঅ'টো বহুত দীঘল হৈ আছে মই কোৱা নাই গতিকে এটা ভিডিঅ' মই চাহিদক বনাব দিছোঁ নেক্সট বনাই দিম এইখিনি ভালকৈ ভিডিঅ' আকৌ ছেকেণ্ড ষ্টকটো মই দেখাম ছেকেণ্ড ষ্টকত আৰু মাল আহে বহুতখিনি মাল আহি আছে কিন্তু দেখুৱাম পূৰা ভালকৈ ভিডিঅ' বনাম কিন্তু ইয়াতে থুলমূলকৈ এবাৰ মই চাইডক দেখাই দিওঁ কি ষ্টক আছে ইয়াতেও এণ্ট্ৰক পাব ইয়াতেও ৰাইডাৰ পাব ইয়াতেও আপোনাৰ কম ৰেঞ্জত যদি লাগে আৰু ষ্টাৰ চিটি লাগে কম ৰেঞ্জত 2023ৰ গাড়ী 23ৰ গাড়ী মাত্ৰ 45,000 টকা 23ৰ গাড়ী পাই যাব ওকে আপোনাৰ ঘূৰি যাব নালাগে বহুত আছে ইয়াতে এইবিলাক দেখিব পাইছে এমটি আছে এমটি লাগে NS লাগে তোমাৰ
এক্সপালস মই কৈছিলো এক্সপালস দুখন আছে নম্বৰ ডিলাৰত আছিলে এক্সপালস ইয়াতেও আছে আৰু এক্সপালস ষ্টকতো আছে ইয়াতে আৰু মই দেখা ভিতৰত দেখাই আছো কালেকচন ইয়াতে এপ্ৰিল লাগে এপ্ৰিল সব কম ৰেঞ্জৰ এপ্ৰিল আপুনি 55000 টকা 2022ৰ 160 এপ্ৰিল আপুনি পাব পাৰিব মই V4 লাগে V4 সব কম ৰেঞ্জৰ V4 এইবিলাক আছে এটি সিৰিজৰ 2022ৰ 1,25,000 টকা দিলো V4 1,25,000 V4 ব্লু ৰেচিং গ্ৰুপ দি দিম মই 1,25,000 টকা নাম্বাৰ প্লেট চাই লওক না নাম্বাৰটো চাই লওক নতুনকৈ আহিছে খালি পুৰণা ষ্টক অকমান আছিলে সেইটোত মই বহুত দামত কিনা আছিল তথাপিও মই মিলাই দিম কিন্তু ইয়াৰ চাইকেল উইনচিলখন নাই মই ক'লোৱে তেতিয়াবা অলপ ভাঙি যায় তাৰমানে গাড়ী বহুতখিনি ষ্টকত ঠেলা আছে সোমাই দিওঁ ভাঙি যায় গতিকে আৰু দেখা যায় এভেঞ্জাৰ আছে গান মেটাল আছে এইখন চবচে লেটেষ্ট বুলি ক'ব লাগে মাত্ৰ 4 মাহ পুৰণা ৰেডৰ টিভিএছৰ এখন আপোনাৰ সৰি দে ৰনিন টিভিএছৰ ৰনিন এখনৰ দাম হৈছে 2,06,000 টকা 2,06,000 টকাৰ দাম মই কিমান দিছো জানা কিমান 1,10,000 টকা মাত্ৰ 1,10,000 টকা 10ত 4 মাহ পুৰণা চলিছে মাত্ৰ আপোনাৰ কিমান 4,000 1,10,000 1,10,000 টকাত আপোনালোকে এখন 4 মাহ পুৰণি ৰনিন পাই আছে চাই লওক কণ্ডিশ্যন চাওক শ্বৰুম ধুনীয়া কণ্ডিশ্যন হৈ আছে কণ্ডিশ্যন চাওক না আপুনি একবাৰ কণ্ডিশ্যন চাওক অনলি 1,10,000 টকাত গাড়ী ষ্টাৰ্ট এক সেলফৰ গাড়ী ষ্টাৰ্ট হ'ব চাওক আৰু গাড়ী ক'ব নালাগে আৰু গাড়ী চাই লওক কি সুন্দৰ হৈ আছে গাড়ীখন মানে আপোনালোকে বেকাৰ যিয়ে ভাবিছে মই ৰনিন এখন ল'ম নতুন ডিলাৰত যাম 2,06,000 টকা আপোনালোকৰ দিব কোনো দৰকাৰ নাই আপোনালোকে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক না আপোনালোকে 1,00,000 টকা কমত পাব আপোনালোকে নতুন গাড়ী এখন পাব 1,00,000 টকা কমত পাই যাব আপোনালোকে বেকাৰ ইমান দামত কিয় ল'ব লাগে মই আপোনাক তেতিয়াই কৈছিলোঁ ভাল ভাল যি গাড়ী আহে অকশ্যনত হায়েষ্ট দাম দিওঁ মই নৰ্থ ইষ্ট অটো ৱৰ্ল্ডৰ পৰা মই যাওঁ হায়েষ্ট দাম দি মই লৈ আহোঁ এক্সচেঞ্জৰ পৰা গৈ মই নিজে ভিজিট কৰোঁ বাকীটো বহুতে ষ্টাফক ডিপেণ্ড কৰে মই নিজে যাওঁ মই নিজে ভিজিট কৰোঁ গাড়ী কোনখন ভাল মেকানিক আছে হেড মেকানিক্সত লৈ যাওঁ মই উল্টাই মই চাওঁ গাড়ী কোনখন ভাল কোনখন বেয়া চাই পেলাইহে মই গাড়ীখন লৈ আহোঁ এক্সিডেণ্টেল গাড়ী বেয়া গাড়ী বনোৱা লগা গাড়ী ধোঁৱা মাৰা গাড়ী আমি লৈ নাহোঁ আমি নানোৱে এইটো আমাৰ এৰি থৈ আহোঁ সেইবিলাক চেল হৈ যায় বাৰু এইবিলাক বেলেগ মটৰছে লৈ গুচি যায় এইবিলাক মই আৰু নকওঁ বাৰু কিন্তু মেইনলি ইয়াতেও আছে ষ্টক ইয়াতেও আপোনাৰ কেনেকুৱা টাইপ ষ্টক লাগিব আপুনি চাওক আৰু ষ্টক ভৰ্তি কৰি দিম 2025 চনত মই 1,000 ষ্টক বৰ্তমান মোৰ তাত ষ্টক মাজতে বিশ্বকৰ্মা পূজাত মই ষ্টক কাউণ্ট কৰিছিলোঁ 800 ষ্টক আছিলে 800ৰ পৰা মই অলপমান মাজতে অলপ ষ্টক লোৱা কমাই দিলোঁ কাৰণ ইয়াতে বহুত আছে ব্যৱসায় অলপ মানে ডাউন আছিলে তেতিয়া আৰু অভাৰব্ৰিজৰ কাম চলি থকাৰ কাৰণে কিন্তু তথাপিও মোৰ তাত এতিয়া বৰ্তমান 700 ষ্টক আছে 700 আৰু এটা গোডাউন আছে তাতে কিছুমান গাড়ী ৰেডি হোৱা নাই লেতেৰা পেতেৰা হৈ আছে বাৰু কিন্তু ইয়াতে ৰেডি গাড়ীবিলাক মই পুৰা ৰাখি দিছোঁ 220 লাগিল 220 আছে 250 ইয়াতে এখন ইয়াতে এনেকৈ পৰি আছে আপোনালোকে নাভাবিব যে গাড়ী পেলাই থৈ দিছোঁ বুলি এইবিলাক গাড়ী একচুৱেলি মোৰ পোৱা জাগা নোহোৱা হৈ গৈছে একচুৱেলি মই গাড়ী ক'ত ৰাখিম মোৰ চিন্তা হৈ যায় কেতিয়াবা মই ক'ত ৰাখিম গাড়ীখন গতিকে এইখন এখন গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী মাত্ৰ 1,85,000 আহিব 1,85,000 একদম শ্বৰুম কণ্ডিশ্যনত আছে KTM চাগে আপোনাৰ RC 125 85 দিয়ক না লৈ যাওক 85,000 অনলি 85,000 আহিব মাত্ৰ লৈ যাব পাৰিব 85,000 RC 125 V3 ইয়াতে আছে V3 দেখা পাইছে V3 আছে 85,000 মাত্ৰ 85,000 ত V3 চাই লব টায়াৰ চাওক কতো নাপাব মই ক'লো না আপোনালোকে আহক না খালি এবাৰ ভিজিট কৰক আৰু যদি কমাই নিদো নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আপোনালোকে নেক্সট টাইম নাহিবই লাগা যদি মই কমাই নিদো আপোনালোকে খালি আহি চাওক বহুত আছে ডমিনৰ মানুহে ক'ব দাদা ডমিনৰ ইমান ধুনীয়া ডমিনৰ পেলাই কিয় থৈ দিছে কিন্তু মই পেলাই থোৱা নাই মই এইবিলাক চব ডিছপ্লে কৰিব জাগা নাই মানে আৰু গোডাউনতো আৰু ঢেৰ মাল আছে গতিকে আপোনালোকে আহক আপোনালোকে ল'ব লাগিব আমাৰ পৰা কম ৰেঞ্জত লৈ যাওক 90,000 টকাকে আপোনাক দি দিম 90,000 টকা মাত্ৰ 90,000 টকা ডমিনৰ 250 নহয় কিন্তু যা দেখাই দিয়া 400 cc 90,000 টকা দিলে লৈ যাব পাৰিব 90,000 টকা দিব পাৰিব KTM RC 78,000 মাত্ৰ 78,000 নাম্বাৰ চাই লওক এনে কোৱা নাই এখন আপোনালোকে নাম্বাৰ দেখাই আপুনি লৈ যাব ৰানিং ষ্টাৰ্ট কৰি লৈ যাব পাৰিব এখন 200 ন 200 হয় 200 cc গাড়ী এখন ওকে এইখন আপোনাৰ তো বহুত ধুনীয়া কণ্ডিশ্যন আছে খালি অলপমান ৰেট কৰি লৈছিল সো ফ্ৰেণ্ডছ দেখিয়ে পালে গাড়ী কালেকশ্যনছ খিনি ইয়াতে এই দেখিয়ে পাইছে বহুত আছে ঠিক আছে মানে 25ত আৰু ভাল পাব খালি আপোনালোকে 2025 হয় আৰু ভাল ষ্টক খাই সেইকাৰণে আজি ৰিকিতা বহুত কি বুলি কয় জোছত কৈ আছে মানে জোছত মই আজি আপোনালোক ক'লো মানে বহুত দিন মই ভিডিঅ' বনোৱা নাছিলোঁ একচুৱেলি বহুত দিনৰ পৰা ভাবি আছোঁ যে ষ্টকবিলাক অলপ ক্লিয়াৰ কৰিম কাষ্টমাৰে কৈ আছে দাদা পুৰণা ষ্টকবিলাক আপোনালোকে নতুন ষ্টক আনক কিন্তু পুৰণা ষ্টকবিলাক দাম অলপ
বেছি হৈ আছিল কিন্তু পুৰা কমাই দিছো এতিয়া ওকে সো নেগোচিয়েট কৰিছো আৰু আপোনালোকে বেলেগত যাবই দৰকাৰ নাই ওকে সো বহুতখিনি নাম কমাই দিছে সো আহিব আপোনালোকে নৰ্থ ইষ্ট অটো ৱৰ্ল্ড এণ্ড সো নেক্সট কি বুলি কয় এইবোৰ ষ্টক নহয় বেলেগ ভাল নতুন ষ্টকৰ সৈতে লগ পাই আছো নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত ডিউক ইয়াতে দেখাই দিয়া ডিউক 125 ডিউক 1 বহুত ডিমান্ড 2023 ৰ গাড়ী কিমান আহিব ইলাক 1,10,000 টকা দিলে লৈ যাব পাৰিব 1,10,000 টকা মাত্ৰ 23 ৰ এইবিলাক সব 2022 ৰ এখন 90,000 টকা দিয়ক লৈ যাওক 90,000 ডিউক 125 সিসি 125 টু ডিউক আপোনালোকৰ 2022 ৰ মডেল 75,000 দিলে লৈ ডিউক লৈ যাওক 75,000 ত ডিউক পাই যাব চাই লব সো আহিব মানে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত বহুতে নাহে একচুয়ালি ভাবে বহুত দাম হ'ব কিবা হ'ব গাড়ীবিলাক কাৰণ আমাৰ নতুন ডিলাৰ ন সবে পুৰণাতে যায় থাকে পুৰণা নতুন বহুত পুৰণা ডিলাৰ থাকে যায় থাকে কিন্তু প্ৰথমতে যিসকলে ভাবিছে মোৰ ভিডিঅ'টো যে চালে সাইডৰ ব্লগটো যে চালে ভিডিঅ'টো চাই আপোনালোকে যিসকলে মানে জেনুইন বায়াৰ্স দেই মই এনে ভিডিঅ'টো বহুতে চাই 10,000 চালে 10,000 মানুহ নাহে বাৰু যিসকলে ভাবিছে এখন বাইক ল'ম আপোনাৰ সপোনৰ বাইকখন নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত পাব মই আপোনাক ফুল গ্যাৰান্টি দিলো আৰু আপুনি অল গুৱাহাটী ঘূৰিব কিন্তু অল গুৱাহাটীত ঘূৰি পেলাই নৰ্থ ইষ্ট অটো ৱৰ্ল্ডতে আহিব লাগিব কাৰণ কিয় মই এনেকুৱা ৰেট দিম আৰু তাতকে ডাঙৰ কথা মই কোৱালিটি দিম গাড়ী ভাল কোৱালিটি মই দিম আপোনাক সো ফ্ৰেণ্ডছ আপোনালোকে আহিব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছো সো টিল দেন টাটা বাই বাই গাড়ী জিকে ল'ব চাই পিনে ল'ব আৰু ইয়াতে গাড়ী ভাল ভালে আছে তথাপিও আপোনালোকে কি বুলি কয় একবাৰ ভেৰিফাই কৰি পিনে লৈ ল'ব সো নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছো সো টিল দেন টাটা বাই বাই আৰু ডমিনাৰ লাগিলে ডমিনাৰ আছে